Hello guys. আজি মই আপোনালোকক আন এটা নতুন ভিডিঅ' লৈ আহিছো। আপোনালোকে চালে আপোনালোকৰ বৰভূমিৰ বা বিটিচিৰ বিষয়ে কিছু কথা জানিব পাৰিব যে বৰভূমিৰ যে দুইটা দল আছে এই দুইটা দলৰ বৰ্তমান স্থিতি কি সেই বিষয়ে আপোনালোকে জানিব পাৰিব। গতিকে আজি ভিডিঅ' আপোনালোকে চাব আৰু যিসকলে মোৰ চেনেল আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি দিব। তাৰ পিছত আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাই কমেন্ট আৰু লাইক দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। তেন্তে আহক আমি ভিডিঅ' লৈ যাওঁ। বিটিচি নিৰ্বাচন হ'ব পট পৰিৱৰ্তন বৰভূমিত কেৱল শাসকৰ পৰিৱৰ্তন অথবা মিত্ৰতা ৰাজনীতিৰ পৰিৱৰ্তন নহয়, হৈ পৰিৱৰ্তন হ'ব যুগান্তকাৰী প্ৰতিষ্ঠা হ'ব বড়ো জাতীয়তাবাদী নতুন ধাৰা। বিটিআৰ শাসনৰ পৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক নিলাকে ৰখাৰ স্বাৰ্থত অনিচ্ছা সত্ত্বেও একত্ৰিত হৈ যোৱাৰ প্ৰবল সম্ভাৱনা দুই চিৰবৰে বিপিএফ আৰু ইউপিএল দলৰ আছে যেন লাগিলে এয়া বাস্তৱ হোৱা দেখে। ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ দৰে বৰভূমিত বিজেপিৰ অগ্ৰসৰ নীতিৰ বাবে আৱশ্যক হৈ পৰিছে একত্ৰীকৰণ। 2024 চনৰ ইলেকশ্যনৰ আগত আপচুৰ সভাপতি দীপেন বড়োৱে কৈছিল, এই বিটিআৰ এই বড়োলেণ্ডবাসীৰ ৰাইজৰ যিখিনি আশা আছে সেইটো পূৰণ কৰিবৰ কাৰণে এটা স্কপ দিব লাগে আৰু আমাৰ মতে চলিব দিব লাগে। যিহেতু সুদীৰ্ঘ 30-34টা বছৰ আন্দোলনৰ পিছত এই বিটিচি বিটিআৰ আৰু ইয়াৰ আগত বিএছচি যিহেতু 3টা চুক্তি হ'ল আৰু শ্বহীদৰ বিনিময়ত এই মানে এটা প্ৰশাসনিক সেই 6 শিডিউল ব্যৱস্থাটো যিহেতু পাইছে, তো ইয়াৰ কাৰণে আমাৰ সদায় মনত এটাই কথা আহে যে এই 6 শিডিউলখন বিটিআৰখন আমাৰ মতে চলিব দিব লাগে। কোনোবাই হস্তক্ষেপ কৰা, কোনোবাই ইয়াৰ ওপৰত নজৰ দিয়া, কোনোবাই ইয়াক মানে কাঢ়ি লৈ যোৱা তেনেকুৱা কথা যাতে কোনেও চিন্তা নকৰে, সেইটোৱেহে আমি মানে সকলোকে। আপচুৰ সভাপতিৰ কথাই প্ৰমাণ কৰে যে স্বাভিমান বড়ো জাতিয়ে বৰভূমিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল অগ্ৰাসন অথবা শাসন। এতিয়া ঘূৰি আহক বৰ্তমানৰ বৰভূমিত ৰাজনীতিক লৈ 2025 চনৰ প্ৰথম অৰ্থত বিটিচিত নিৰ্বাচন। দিছপুৰত ইউপিএলৰ সৈতে মিত্ৰতা যদিও নাথাকে বিজেপি দলে অকলে খেলিব নিৰ্বাচন। বিটিচিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ইয়াকে লৈ দুইটা দলে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন নামি পৰিছে। দুইটা দলে নিজৰ নিজৰ দলত যোগ কৰিছে, কিন্তু বিজেপি অৰ্থাৎ বিটিচিৰ আগমনক লৈ সহজভাৱে লোৱা নাই বড়ো ৰাইজ বা দল সংগঠনে। তাৰ উমান দিলে বিপিএফৰ নেতা দুৰ্গাদাস বড়োৱে তেওঁ কয় 2025 চনত বিটিআৰত হ'ব ব্যাপক পট পৰিৱৰ্তন। সকল যথেষ্ট সংগ্ৰামী মানুহ, যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি পেলাই বিটিচিত নিজৰ মানুহে শাসন কৰাৰ যিটো অধিকাৰ তাৰ বড়ো মানুহে পাইছে, তাত হস্তক্ষেপ কৰাটো তাৰ বিটিচিৰ বড়ো মানুহে বা বিটিচিৰ অন্যান্য জনগোষ্ঠীৰ যি মানুহ আছে তেওঁলোকে ভাল নাপায়। কিন্তু অসমত প্ৰত্যেকটা জনজাতীয় অঞ্চলৰ ৰাজনৈতিক দলকেইটাক গেৰুৱাকৰণ তেওঁলোকে কৰিলে। প্ৰমোদ বড়োৰ ৰাজনৈতিক দল হিচাপে তেওঁলোকে একেলগে চৰকাৰ কৰিছে, প্ৰায় গেৰুৱাকৰণ হৈছে। ইউপিপিএলক বেয়া পাইছে, বিজেপি দলৰ ফালৰ পৰা যিবিলাক কাম কৰিছে তেওঁলোকে প্ৰিভেণ্ট কৰিব পৰা নাই বুলি ভাবিছে। তাত বিটিচিৰ যি অধিকাৰ সেই অধিকাৰ লাহে লাহে যে খৰ্ব হৈছে, তাৰ জাতীয় সংগঠন তেওঁলোকো বুজিছে। মই নাম ক'ব খোজা নাই, জাতীয় সংগঠনবিলাকো যিসকলে ইউপিপিএলক জিকাইছিল তেওঁলোকেও কিন্তু এই বিষয়টো ভাল পোৱা নাই। সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব, ভাবিব নোৱাৰা পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব। বিজেপিৰ আগ্ৰহৰ বাবে কম দিনৰ ভিতৰতে বিটিচিত ইউপিপিএল আৰু বিপিএফ একে মঞ্চত থিয় হ'ব পাৰে। নিৰ্বাচনৰ আগতে হ'ব পাৰে অথবা নিৰ্বাচনৰ মাজতো হ'ব পাৰে, কিন্তু বিটিচিত এই দুই আঞ্চলিক দলক একলগ কৰাৰ আজিৰ কথা নহয়, আগতে এক কৰাৰ বাবে চেষ্টা চলাইছিল। 2020 চনৰ পৌৰসভা নিৰ্বাচনৰ সময়তো আলোচনা চলাইছিল, কিন্তু সেই সময়ত বিপিএফৰ এজন প্ৰাক্তন নেতাৰ বাবে আলোচনা সম্ভৱ হৈ নুঠিল। সেই প্ৰাক্তন মন্ত্ৰীজন এতিয়াৰ ইউপিপিএল দলৰ নেতা চন্দন ব্ৰহ্ম। বিজেপি এৰি বিপিএফলৈ আহি ইমানুৱেল মুছাহাৰীয়ে 2023 চনৰ 8 অক্টোবৰত কৈছিল,
আগৰ আমাৰ যিসকল পলিচি মেকাৰ আছিলে বিজেপিৰ ষ্টেট লেভেলৰ এখেতসকলৰ সমীক্ষা মতে আচলতে BTC অঞ্চলত বিজেপিৰ সম্ভাৱনা খুব কম। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল হাগ্ৰামা মহিলা ডাঙৰীয়া চিফ হ'ব, প্ৰমোদ ব্ৰহ্ম ডাঙৰীয়াকো কিছুমান চিট এৰি দিয়া। গতিকে UPPL আৰু BPFৰ মাজত বুজা পৰা হৈ 2020ৰ নিৰ্বাচনত অহা এইটো আছিল পলিচি। আৰু সেই হিচাপে মই কামটো কৰিছিলোঁ, ৰিহন বেমাৰৰ মই আলোচনা ভালদৰে গৈছিলে, কিন্তু আমাৰ BPFৰ মাজত কিছুমানে সেইটো আপত্তি কৰিলে, এই বুজা পৰাটো যোৱাবাৰ নহ'ল। সমগ্ৰ প্ৰক্ৰিয়াটো 5 বছৰ হৈ গ'ল। 5 বছৰ ক্ষমতাৰ পৰা আঁতৰি থাকিল BPF দল। নিৰ্বাচন চৰ্তৰে বিজেপিৰ সমৰ্থনত UPPL এতিয়া BTC চৰকাৰত। 5 বছৰৰ BTCত ক্ৰমে সপনি পুতি আহিছে বিজেপি দল। হাগ্ৰামাৰ দিনত যি সুযোগ পোৱা নাছিল, এই সুযোগ প্ৰমোদ বড়ো UPPL দলৰ দিনত এই সুযোগ পালে বিজেপি দল। বিজেপিক এই সুযোগ দি আজি নিজে শলঠেকত পৰিছে UPP দল অথবা প্ৰমোদ বড়োৱে। আজি এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ আৰু বড়ো জাতিৰ জাতীয়তাবাদ ভাৱত সেও মানি 2025 চনত চিৰ বৈৰী UPPL আৰু BPF হৈ যাব মিত্ৰ আৰু ৰাজনৈতিক সৌদৰ, যাৰ মাতৃ হ'ব বড়ো জাতীয়তাবাদ।